ভাষা আন্দোলন হৈছিল অসমত অসমীয়া ৰাজ্য ভাষা হ'ব লাগে বুলি অসমীয়া ভাষাক লৈ বহু ধৰণৰ কথা বতৰা আমাৰ ৰাজ্যখনত চলি থাকিছে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত কোনো এখন চৰকাৰে অসমীয়াক ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা কৰা নাছিল যে অসমীয়া ভাষাই যদি ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা পায় ই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসমীয়া ভাষা সংৰক্ষণৰ কাৰণে দিয়া যিসমূহ অনুমোদন আছিল তাতকৈ এটা মাত্ৰ সিদ্ধান্তই আমাৰ ভাষাটোক বহু দূৰ আগুৱাই লৈ যাব আজি মাৰাঠী পালি প্ৰাকৃত অসমীয়া আৰু বঙালী এই ভাষাকেইটাক ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে